বিনয় ভাৱ সমুদ্ৰ বদতি অগতিৰ গতি তুমি প্ৰভু কৃপাময় তোমাৰ অৰুণ চৰণ দেখিলোঁ মোৰ ভৈল ভাগ্যোদয় এতিয়া সমুদ্ৰই বুলিছে কোনখন কিখন লবণ সমুদ্ৰ যিডোখৰ জেগা পাইছেগৈ যে সেই প্ৰভু তোমাৰ অৰুণ চৰণ জুৰি সূৰ্যৰ উদিত হোৱা সূৰ্যটোৰ দৰে এনেকুৱা ৰঙচুৱা চৰণ যুগল দৰ্শন পাই আজি মোৰ জীৱনটো সফল হ'ল আৰু মোৰ মহাভাগ্য উদয় হ'ল চাবি জনম সফল কৰিলোঁ নিস্তাৰিলোঁ সবেক লেখ আৰু মোৰ জনমটো সফল হৈছে আৰু নিস্তাৰিলোঁ মহা যিমানবিলাক ক্লেশ দুৰ্গতি আছিলে মোৰ আজিৰ পৰা চব সেইবিলাক শেষ হৈ গ'ল মই তজু ভিত্য কৰোঁ কিবা কৃত্য হে প্ৰভু মই তোমাৰ দাসৰো দাস গতিকে মই কি কৰ্ম কৰিব লাগিব কৃত্য মানে কৰ্ম কথা কৈছে কৰিব তাক আদেশ গতিকে মোক আদেশ কৰা মই কি কৰ্ম কৰিব লাগিব প্ৰভু গতিকে এতিয়া সমুদ্ৰই সেই কথাটো কৈছে ৰামে সীতাক আনিবলৈ যাওঁতেও সমুদ্ৰই স্তুতি কৰিছে ৰামক নহয়নে আৰু খুৰাকে ভতিজাকক স্তুতি কৰিছে অপুৰে কৃষ্ণক স্তুতি কৰিছে সেই স্তুতিটোকে আমি গাই থাকোঁ অকল মুখেৰেহে গাওঁ কিন্তু হৃদয় ভাৱনাটো নাথাকে আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা অশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ দদায়েকে গাইছে ভতিজাকক গৃহলৈ মাতি লৈ গৃহবোৰ ওলাওঁতে আজি মোৰ কি বুলি ক'লে আজি মোৰ গৃহখন তীৰ্থতকৈ অধিক পবিত্ৰ হ'ল আৰু মনত ৰাখিব আমাৰো যদি কাৰোবাৰ আগত দিনটোত এজন ভকতৰ পদধূলা পৰা নাই সেইখনো ঘৰ কিন্তু ঘৰ হৈ থকা নাই দিনটোত এজন ভকতৰ পদধূলা পেলাবলৈ কৈছে গৃহখনত এমুঠি দান কৰিবলৈ কৈছে দিনটোত কাৰোবাক এটা ভিক্ষাৰী বিচাৰি ঘূৰি ফুৰিব নালাগে আপোনাৰ ঘৰ বাৰীতে চৰি থকা চৰাইকেইটাকো আপুনি এমুঠি দিব পাৰে সদায় অহা কুকুৰটো দেখিলে সিজুৰিয়ে মাৰি দিওঁ আমি গতিকে বিষয়বিলাক অলপ আমি কৰা কামবিলাক আৰু ভাগৱতে পোৱা নিৰ্দেশবিলাক ওলোটা সেইকাৰণে আমাৰ জীৱন আৰু ভাগৱতে দিয়া জীৱনটোৰ মাজত আমাৰ পাৰ্থক্য হয় আমি কৰা কৰ্ম আৰু ভাগৱতে কোৱা কৰ্ম মতে নোযোৱা কাৰণে আমাৰ ফলবিলাক ওলোটা হৈ যায় গতিকে ইয়াত ইমান সুন্দৰকৈ সমুদ্ৰ এটা বিনয় প্ৰাৰ্থনা জনাইছে যে আজি মোৰ জনমটো সফল হ'ল আজি মই তোমাৰ চৰণ যুগল দৰ্শন পালোঁ দৰ্শন পোৱাৰ লগে লগে মোৰ জীৱনৰ মহা দুখ ক্লেশসমূহ চব নিপাত হৈছে গতিকে সেই প্ৰভু মই কি কাৰ্য সাধন কৰিব লাগে এটা মোক উপদেশ দিয়া কৃষ্ণ পাছে পৃথৰাজ বুজি সবে কাজ ভৈল আতি ৰংগময়
উত্তম কৰিয়া গৃহ সমন্বিত বিলাই দিব্য স্থলে স্থান পাছে ভগৱন্ত তথা ৰহিলন্ত পৰম যোগ্য আচৰি মহাতত্ত্বজ্ঞানী সাংখ্যচাৰ্য সবে থাকে নিতে সেৱা কৰি। ভগৱন্তৰ সেই ৰূপ দেখি ভগৱন্ত বুলি জানি দিব্য আসন দিলে আৰু সেই আসনতে সাংখ্যযোগ আৰু মহা ধ্যান কৰি ভগৱন্তই সেই তত্ত্বসমূহৰ কথা কৈছে আৰু তাতে ৰৈ এতিয়াও আছে কপিল ঈশ্বৰৰ আজিও আচৰিত অসংখ্য পথ পৰ্বতাই। কপিল ভগৱন্তৰ পুৰুষ বুলি এতিয়াও আছিল। তাত কপিল ৰূপেই থাকি সাংখ্যযোগ পৰ্বতাই আছিল। তিনিও লোকৰ কুশলক মাত্ৰ চিন্তন্ত প্ৰভু সদায় সদায় গৈ তিনি লোকৰ কুশলৰ চিন্তা কৰি আছে। সেইকাৰণে জগতখন এনেকৈ আছে এজন ন এজন ভকতৰ ক'ৰবাত ধৰি আছে। শুনিলা বিদুৰ কপিল প্ৰভুৰে যথেক মহিমা গণ তুমি যিটো মুঠ কৰিলা হা প্ৰশ্ন কৰিলো সবে বৰ্ণন। এতিয়া